My dear viewers and learners, welcome. নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 8.4 থকা মিশ্ৰ সুদ আৰু সমৃদ্ধিমূল নিৰ্ণয় সূত্ৰ প্ৰয়োগ কৰি কিদৰে কৰিব লাগে বুজাবলৈ চেষ্টা কৰা হৈছে আৰু কুৱেশ্যন নম্বৰ 1 পৰা 3 লৈকে সমাধান কৰি দিয়া হৈছে। পৰৱৰ্তী ভিডিঅ'ত বাকিখিনি কৰাবলৈ চেষ্টা কৰিম। My dear viewers and learners, welcome. অনুশীলনী 8.4 ইয়াত দিছে সূত্ৰ প্ৰয়োগ কৰি সুদমূল অৰ্থাৎ সমৃদ্ধিমূল আৰু মিশ্ৰ সুদ নিৰ্ণয় কৰা। এক নম্বৰত আছে 300 টকা 3% 2 বছৰ। ইয়াত 300 টকা 3% 2 বছৰৰ সুদমূল বা সমৃদ্ধিমূল আৰু মিশ্ৰ সুদ নিৰ্ণয় কৰি সূত্ৰ প্ৰয়োগ কৰি এই যে টকাটো দিছে এইটো কয় মূলধন। তো ইয়াত গিভেন আমাক কি দিয়া আছে মূলধন অর্থাৎ পি প্রিন্সিপাল। মূলধনটো কিমান দিয়া আছে 300 টকা। মূলধনটো কি বুলি কয় পি, তাৰ মানে প্রিন্সিপাল। আৰু সুদৰ হাৰটো কি বুলি কয় আৰ, ৰেট অফ ইন্টাৰেষ্ট। আৰটো কিমান দিয়া আছে 3%। আৰু বছৰটোক আমি কি বুলি কয় এন। কিমান বছৰ আছে 2। তো আমি কি জানিলো যে মূলধনটো কি বুলি কয় পি প্ৰিন্সিপাল আৰু আৰটো হ'ল ৰেট অফ ইন্টাৰেষ্ট মানে সুদৰ হাৰ আৰু এনটো হ'ল বছৰ। এতিয়া আমাৰ যেহেতু সূত্ৰ প্ৰয়োগ কৰি উলিয়াব লাগে, সূত্ৰটো আছিলে এ মানে এমাউণ্ট বা সমৃদ্ধিমূল বা সুদমূল। সুদমূল এ মানে হ'ল এমাউণ্ট বা সুদমূল বা সমৃদ্ধিমূল। ইয়াৰ সূত্ৰটো হ'ল পি ইনটু 1 প্লাছ আৰ বাই 100 পাৱাৰটো কি হ'ব এন মানে বছৰ, এইটো এন। এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম। পি মানে মূলধনটো কিমান আছে 300 টকা ইনটু 1 লিখিলোঁ। ৰেট অফ ইণ্টাৰেষ্টটো কিমান আছে 3%, তলত আছে 100, এনটো কিমান আছে 2 হৈ গ'ল। এতিয়া আমি কিদৰে কৰিম 300 ইনটু এইটো আমি লসাগু কিমান পালোঁ ইয়াতে 1ৰ তলতো 1 আছে, তাৰমানে কি হ'ল 100। ইয়াৰ তলতো 1 আছে, তাৰমানে 100ৰ লগত 1 পইণ্ট কৰিলে কি হ'ল 1 হৈ হ'ল, প্লাছ 100ক 100ৰে হৰণ কৰিলে 1 হ'ব, 1ৰ লগত 3 পইণ্ট কৰিলে 3, ওপৰত বছৰটোত কিমান আছিলে 2। এতিয়া 300 পূৰণ 100ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 103, তলত আছে 100, এনৰ মানটো 2 আছিলে। আমি কি কৰিম 300 পূৰণ, তাৰমানে ইয়াৰ পাৱাৰটো এতিয়া 2 ধৰিছে, তাৰমানে এই বস্তুটো এই যিটো ভগ্নাংশ আছে এইটো কি বনাব দুবাৰ হ'ব, দুবাৰ পূৰণ কৰিব লাগিব। মানে 103/100 এবাৰ লিখিলেতো ইনটু যিহেতু 2 আছে পাৱাৰটো দুবাৰ হ'ব, পাৱাৰ মানে এইটো বছৰটো 2 দিছিলে, তো 103/100। এতিয়া আমি কি কৰিম এই তলৰ শূন্যলৈ ওপৰ শূন্য কাটাকাটি কৰিব, এইটো শূন্যটো কেঞ্চেল হৈ গ'ল, এই শূন্য কেঞ্চেল হৈ গ'ল। এতিয়া আমাৰ কি আছে 3 পূৰণ 103 পূৰণ 103, তলত 100, তলত আমি 100 লিখি দিলোঁ। এতিয়া প্ৰথমে 103ৰ লগত 103 পূৰণ কৰি লওঁ। আমি এইদৰে কৰিব লাগিব 103ৰ লগত 103 পূৰণ কৰি 3 9 3 0 0 3 গুণ 3 1 0 0 1 1 গুণ 1 যোগ কৰিলে কিমান 9 0 3 3 6 0 1। তাৰপিছত আকৌ 3 আছে না, আকৌ 3 পূৰণ কৰিব লাগিব। 3 9 গুণ 27 7 3 0 0 তো 2টো বহি যাব, 3 6 গুণ 18 8 গুণ 1 3 0 0 1টো বহি যাব, 3 গুণ 3 কিমান পালোঁ আমি 31827, তাৰমানে 31827। এতিয়া তলত কি আছে 100 আছে, 1ৰ পিছত 2টা শূন্য আছে, তাৰমানে 2টা অংকৰ আগত দশমিক হ'ব, সোঁফালৰ পৰা 1 2 বাওঁফালে আহিব। তাৰমানে আমি এমাউণ্ট অৰ্থাৎ সমৃদ্ধিমূল কিমান পালোঁ 318 টকা 27 পইচা, 318.27। আমাৰ আৰু কি ওলাব দিছে মিশ্ৰ সুদ। মিশ্ৰ সুদটো কি হ'ব মিশ্ৰ সুদৰ আমি ফৰ্মুলাটো জানো, এমাউণ্ট অৰ্থাৎ সমৃদ্ধিমূল মাইনাছ মূলধন। তো এমাউণ্টটো আছিলে 318.27
মূলধনটোত আমাৰ কিমান আছিলে 300 টকা পইণ্ট দি দুটা শূন্য লগাই ল'লোঁ টকা বিয়োগ কৰিলে কিমান হ'ব 18.27 টকা মানে 18 টকা 27 পইচা এইটো হ'ল মিশ্ৰ সুত এইটো হ'ল সবৃদ্ধি মূল 2 নম্বৰটো আগবাঢ়িলোঁ 4000 টকা 2% 3 বছৰৰ সবৃদ্ধি মূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰিব লাগে ইয়াত মূলধনটো কিমান আছে 4000 টকা গিভেন আমাক দি আছিলে মূলধনটো আছিলে 4000 টকা আর সুদৰ হাৰটো কিমান আছে 2% এন মানে বছৰ কিমান আছে বছৰ সংখ্যাটো 3 প্ৰথমে আমি সবৃদ্ধি মূল উলিয়াম সূত্ৰটো হ'ল a = p * 1 + r / 100 n n মানে বছৰ এটা n মূলধনটো কিমান আছে 4000 টকা into 1 plus সুদৰ হাৰটো কিমান আছে 2% 2 তলত কিমান আছে 100 আর বছৰটো কিমান আছিল 3 ইয়াত 3 হৈ গ'ল তেনে কি কৰিম 4000 পূৰণ এটা আমি একেবাৰে ইজিতে কৰোঁ ইয়াত আমি দেখিলোঁ লসাগু কিমান 100 আগৰ অংকটো নিচিনা 100 কি হ'ব এইটো 100 হ'ব 100 100 লগত 100 মান কৰিলে 1 তো 2 হ'ব পাৱাৰটো আছে 3 তেনে 3 বছৰ আছিল তেতিয়া 4000 ইনটু 100 লগত 2 যোগ কৰিলে কিমান হ'ব 102/100 পাৱাৰটো 3 আমি ইয়াত কটাকটি কৰি সৰুও কৰিব পাৰিলোহেঁতেন কিন্তু নকৰিলোঁ সুবিধা হ'ব এইদৰে কৰিলে সুবিধা হ'ব 2 3 তাৰমানে এইটো 3 আছে তো তাৰমানে এই ভগ্নাংশটো 102/100 টো কেইবাৰ হ'ব 3 বাৰ হ'ব 102/100 into 102/100 into 102/100 তিনিবাৰ হ'ল যেহেতু পাৱাৰটো 3 আছে এতিয়া আমি কি কৰিম এই তলৰ শূন্যটো এই শূন্য কেনচেল হৈ গ'ল এইটোৱে কেনচেল হৈ গ'ল আৰু এটা শূন্য এইটো কেনচেল হৈ গ'ল আৰু নাই এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি এই 102 লগত 102 প্ৰথমে পূৰণ কৰি লওঁ 102 লগত 102 পূৰণ কৰিলোঁ 2 × 4 2 0 0 2 × 2 আকৌ 0 0 0 এই যিটো কৰিছে 2 0 1 যোগ কৰিলে কিমান হ'ব 40401 মানে 10404 এই দুটা কৰিলে আৰু এটা 102 আছে আকৌ এটা 102 পূৰণ কৰিলে 102 আকৌ পূৰণ কৰা 4 × 8 2 0 0 4 × 8 2 0 0 2 × 2 তো এইটো 0 1 2 3 4 5 1 2 3 4 5 আকৌ 1 লগত 4 × 4 1 0 0 4 × 4 1 0 0 1 × 1 যোগ কৰিলে কিমান হ'ব 8 0 8 4 12 2 1 4 2 6 0 1 তো আমি কিমান পালোঁ 1061208 ইয়াৰ লগত আকৌ এই 4টো আছে 4 পূৰণ কৰিব লাগিব তো আমি ইয়াত কিমান পালোঁ 1061208 ইয়াৰ লগত আকৌ 4 পূৰণ কৰিম তো কিমান হ'ব 4 × 32 2 4 0 3 হৈ যাব 4 × 8 4 × 4 4 × 24 4 4 0 তো 2টো হৈ যাব 4 × 4 তো কিমান পালোঁ আমি 424482 আর তলত কিমান আছে ইয়াত 100 আছে আৰু ইয়াত 10 আছে 100 লগত 10 পূৰণ কৰিলে কি হ'ব এটা শূন্য বাঢ়ি যাব না 1000 হৈ যাব তেনেহ'লে 424482 1ৰ পিছত 3টা 0 আছে 3 বাৰ আগত দশমিক হ'ব 1 2 3 ইয়াত হ'ব তো দশমিক পিছত আমাৰ দুটা অংকই লাগে তেনেহ'লে আমি কি লিখিব পাৰোঁ 4244.83 টকা এইটো হ'ল সবৃদ্ধি মূল এই মানে সবৃদ্ধি মূল আমি পাই গ'লোঁ এতিয়া আমাৰ মিশ্ৰ সুত তো মিশ্ৰ সুত কিমান হ'ব মিশ্ৰ সুতৰ ফৰ্মুলাটো হ'ল এমাউণ্ট অৰ্থাৎ সবৃদ্ধি মূল মাইনাছ মূলধন তো সবৃদ্ধি মূলটো কিমান আছে 4244.83 মাইনাছ মূলধনটো কিমান আছিলে 4000 পইণ্ট দি দুটা যদি লিখি ল'লে বিয়োগ কৰিবলৈ সুবিধা হ'ব
এতিয়া বিয়োগ কৰিলে আমি কিমান পাম 244.83 টকা 4244.83 এইটো হ'ল সমৃদ্ধি মূল 244.83 হ'ল মিশ্ৰ সুদ 3 নম্বৰলৈ আগবাঢ়িলোঁ 10,000 টকা 4% 2 বছৰৰ সমৃদ্ধি মূল আৰু মিশ্ৰ সুদ নিৰ্ণয় কৰিব লাগে ইয়াত মূলধনটো কিমান দিছে আমাৰ দিয়া আছে মূলধনটো 10,000 টকা আৰু সুদৰ হাৰ মানে আৰটো কিমান দিয়া আছে 4% আৰু এন বছৰটো কিমান দিয়া আছে 2 বছৰ আমি প্ৰথমে সমৃদ্ধি মূল লওঁ সমৃদ্ধি মূল মানে এমাউণ্ট ইয়াৰ ফৰ্মুলাটো হ'ল p into 1 plus r by 100 এইটো হ'ল n দে এইটো r সুদৰ হাৰ মূলধনটো কিমান আছে 10,000 into 1 plus ৰেটটো কিমান আছে 4% by 100 এনটো কিমান আছে 2 বছৰ 2 এতিয়া আমি একেবাৰে ইজিটো কৰিব পাৰোঁ এইটো কটাকাটি কৰিব পাৰোঁ তেনেহ'লে আমি পূৰণটো কম কৰিবলৈ 4 গুণ 4 4 দুগুণ 8 8 2 0 4 5 গুণ 20 25 তাৰমানে কিমান হ'ল 1000 ইনটু এটা আছে কিমান 1 plus 1 by 25 পাৱাৰটো 2 আছিলে তেতিয়া আমি 1000 ইনটু এটা লসাগু কিমান হ'ব 25 গুণ 25 25 গুণ 25 হ'ব প্লাছ 25 লগত 25 হৰণ কৰিলে 1 হ'ব তেনে 1 গুণ 1 পাৱাৰটো 2 আছিলে এতিয়া আমি লিখি লওঁ 10,000 1000 ইনটু 25 কিমান 26 বাই 25 2 তেনেহ'লে আমি কি কৰিব লাগিব 1000 ইনটু ইয়াত যেহেতু 2 আছে তেনেহ'লে আমি দুবাৰ লিখিম 26 বাই 25 ইনটু 26 বাই 25 আমি এইটো কৰাকটি কৰিব পাৰোঁ আমি জানো 4 ইয়াতকৈ আছে 1 2 3 4 4 25 100 নহয় জানো 4 25 100 দুটা শূন্য বহি গ'ল এতিয়া আকৌ এই 25 আছে না এটা সৰুকৈ কাটো 5 5 গুণ 25 5 হৰণ কৰিলোঁ ইয়াকে 5 5 8 গুণ 40 শূন্যটো বহি গ'ল 80 আছে 5 16 80 তেতিয়া আমি কিমান পালোঁ 16 ইনটু 26 ইনটু 26 পূৰণ কৰিব লাগিব 26 লগত 26 পূৰণ কৰিলে কিমান হয় 6 গুণ 36 6 গুণ 12 12 15 6 গুণ 12 2 4 5 6 7 6 7 6 আমি জানো 26 বৰ্গৰ 676 আৰু 16 আছে ইয়াৰ লগত আকৌ 16 পূৰণ কৰিব লাগিব 6 গুণ 36 6 গুণ 42 45 और 4 6 गुण 36 40 6 7 6 এদৰে পূৰণ কৰিব লাগিব এটা যোগ কৰি দিম 6 6 11 হাতে 8 6 4 10 তো কিমান পালো আমি 10816 টকা এইটো হ'ল সমৃদ্ধি মূল আমি সমৃদ্ধি মূল পাই গ'লো এতিয়া আমি ওলাব লাগে মিশ্ৰ সুদ মিশ্র সুদের ফর্মুলাটা হল a মাইনাস p অর্থাৎ সমৃদ্ধি মূল মাইনাস মূলধন আমার সমৃদ্ধি মূলটো আছিল 10816 মূলধনটো আছিল আমার 10,000 তো বিয়োগ কৰিলে কিমান পাম আমি 816 টকা থ্যাংকস ফর ওয়াচিং স্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী গণিতসমূহ পৰ্যায়ক্ৰমে বুজাবলৈ চেষ্টা কৰা থ্যাংক ইউ